মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমি বেদখলমুক্ত কৰাৰ বাবে স্থানীয় প্ৰশাসনৰ অভিযান। ডিব্ৰুগড়ৰ মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত থকা মৰাণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংৰক্ষিত ভূমি গঢ় লৈ উঠা ক্ষুদ্ৰ দোকান পোহাৰৰ বাবে বৃহৎ যান-জঁটৰ সৃষ্টি হৈ আহিছে। সমান্তৰালকৈ দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ পাৰ্কিঙৰ বাবেও যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। সেয়েহে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে আজি মৰাণ ৰাজচক্ৰ বিষয়াৰ মামন সোণোৱালৰ নেতৃত্বত সংৰক্ষিত ভূমি বেদখলমুক্ত কৰাৰ বাবে এক অভিযান চলাই ক্ষুদ্ৰ ব্যৱসায়ীসকলক পদপথৰ পৰা 10 ফুটৰ ভিতৰত দোকান সামৰিবলৈ সকিয়নি প্ৰদান কৰে। উল্লেখ্য যে সময়ে সময়ে কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা স্থানীয় প্ৰশাসনে সাৰ পায় যদিও প্ৰশাসনে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ হোৱা নাই বুলিও উল্লেখ কৰে, যাৰ বাবে বিভিন্ন সমস্যাত ভুগিব লগা হৈছে ৰাইজে। হঠাৎ নহয়, এইটো এতিয়া আপোনাৰ 26 জনৰ আগতে মৰাণ চাৰ্কুল অফিচত এখন ৰাজহুৱা সভা হৈছিলে। বিভিন্ন দল সংগঠন, আৰক্ষী প্ৰশাসন, খৰাং উন্নয়ন খণ্ড, তাৰপৰা আপোনাৰ ৰাজচক্ৰ বিষয়াৰ লগত আৰু তাত প্ৰস্তাৱ এটা লোৱা হৈছিলে 26 জানুৱাৰীৰ পাছত মৰাণ নগৰখন সুন্দৰকৈ গঢ়ি উঠাম বুলি। আৰু তাৰে আজি প্ৰথম প্ৰচেষ্টা হিচাপে সজাগ কৰিছে সকলো দোকানীবোৰক, যিখিনি পদপথত বহে তেখেতলোকক 10 ফুট জেগা দিছে অস্থায়ী হিচাপে বহাৰ কাৰণে। আৰু যিবোৰ আপোনাৰ ধৰক স্থায়ী হিচাপে যিবোৰ বাঁহ লগাই বা হেৰি বনাইছে ষ্ট্ৰাকচাৰবোৰ, সেইবোৰ আজি ভাঙিবলৈ তেখেতলোকে অৰ্ডাৰ কৰিছে। আৰু ইয়াত মৰাণবাসী ৰাইজে ভাল পাইছে যে যান জঁটৰ হয়। আৰু এই কামখিনি অহা কালিলৈ পৰা 10 ফুট জেগা হয়তো পদপথত দিয়া হৈছে। সেই জেগাতে অস্থায়ী হিচাপে মানে আপোনাৰ ধৰক চকা লগাই বা অস্থায়ী হিচাপে বহিবলৈ অনুমতি দিছে। আৰু এই প্ৰশাসনে এই কাৰ্যকলাপ আজি 10 দিনলৈকে চলাই যাব। যিখিনিয়ে পদপথৰ দোকানীয়ে এই আইনটো অমান্য কৰিব তেখেতলোকৰ ওপৰত জৰিমনাৰ ব্যৱস্থাও ল'ব বুলি জনাইছে। ইয়াৰ পূৰ্বেও এনেধৰণৰ অভিযান চলাইছিলে, কিন্তু কোনো ফলপ্ৰসূ নহয়। আকৌ প্ৰচেষ্টা এটা কৰিছে। আমি স্থানীয় প্ৰশাসন, আৰক্ষী প্ৰশাসন, খৰাং উন্নয়ন খণ্ডক কৃতজ্ঞতা জনাইছোঁ যাতে এই প্ৰচেষ্টাটো এইবাৰ সুকলমে পালন হয়। আৰু মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।